ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি এটি সজাতি দল আহি আজি হাতীমুৰা মাথাউৰিটোৰ পৰিদৰ্শন কৰোঁ যে কলিয়াবৰ ৰাইজৰ মাজত বহু প্ৰশ্ন আছিলে যে আজি কিছুদিনৰ পৰা যেতিয়াৰ পৰা বাৰিষা আৰম্ভ হৈছে তেতিয়াৰ পৰা কলিয়াবৰ ৰাইজৰ মাজত বহু প্ৰশ্ন উত্থাপন হৈছিল যে আকৌ 17 চন আৰু 24 চনৰ দৰে ভয়াৱহ পৰিস্থিতি হ'ব নেকি সেই কথা বতৰাবিলাক কলিয়াবৰ ৰাইজত চলিছিল দুই একৰ এটা এনেধৰণৰ কথা ওলাইছিল যে ভুৱা প্ৰচাৰ চলাই আছে এনেধৰণৰ কথা গতিকে আমি এটি সজাতি দল আহি ইয়াত আজি উপস্থিত হ'লোঁ গতিকে মাথাউৰিটো চালোঁ আৰু যি কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষ এই বিষয়ৰ লগত জড়িত তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰিলোঁ এতিয়া তেওঁলোকে কৈছে যে কণ্টিনিউৱাছলি 3-4 দিন বৰষুণ দিয়াৰ কাৰণে মাথাউৰিটো কিছু অংশ মাটি খহি গৈছে বুলি কৈছে কিন্তু যোন নদীৰ দিশৰ পৰা কোনো ধৰণৰ পানী এতিয়ালৈকে এইটো দিশত অহা নাই বুলি তেওঁলোকে আমাক কৈছে গতিকে আমি তেওঁলোকক প্ৰশ্ন কৰিলোঁ যে আপোনালোকে প্ৰতিশ্ৰুতি দিব পাৰিবনে তেওঁলোকে কৈছে প্ৰকৃতিৰ কথা ক'ব নোৱাৰি কিন্তু তেওঁলোকে আমাক আশ্বাস দিছে যে তেওঁলোকে যিমান দূৰ কৰিছে বানপানী হ'ব নালাগে বুলি তেনেকুৱা ধৰণৰ বা পানী বাগৰি আহিব বা পানী নিগৰি আহিব নালাগে বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে কিন্তু কিছুমান কথা কিছুমান বিষয়া যেতিয়া কিছুমান দায়িত্বত থাকে তেওঁলোকৰ কিছুমান চিন্তাধাৰা তেওঁলোকৰ কাম কৰাৰ যি ধৰণ বা কথা কোৱা শৈলী সেই কিছু কথাই কিন্তু ৰাজহুৱা জীৱনত কিছুমান ক্ষতি কৰিব পাৰে গতিকে আমি সেই কথা বতৰাবিলাকে আমি কওঁ তেওঁলোককো ক'ব বিচাৰোঁ যে আপোনালোকক আজি আমি এটা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দল আমি কলিয়াবৰ ৰাইজে আশা কৰে যে যুৱ ছাত্ৰ পৰিষদে এটি বাৰ্তা প্ৰেৰণ কৰিব তেওঁলোক যাব তেওঁলোকে গৈ আমাক এটি কথা এনেধৰণে ক'ব যে তাৰ যোনটো বিষয় হৈ আছে সেই বিষয়ে আমাক জনাব গতিকে আমি সেইকাৰণে আমি কলিয়াবৰ ৰাইজৰ ওচৰত দায়বদ্ধ যে আমি আহিব লাগিব ইয়াত পৰ্যবেক্ষণ কৰিব লাগিব এই কথাখিনি কলিয়াবৰ ৰাইজৰ মাজলৈ আমি লৈ যাব লাগিব গতিকে এই কথা বতৰাবিলাক 17 আৰু 24 চনততো আমি কোনেও ভবা নাছিলোঁ কলিয়াবৰ ৰাইজে এটা নিশাৰ ভিতৰত দুটা নিশাৰ ভিতৰত কেনেধৰণে কলিয়াবৰৰ শ মানুহ হাজাৰ মানুহ গৃহহীন হৈছিল ৰাজপথলৈ যাব লগা হৈছিল সেই কথা যাতে দ্বিতীয় দিন নহয় সেই কথা যাতে পুনৰাবৃত্তি নহয় সেই কথাহে আমি যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আহিছোঁ গতিকে 17 চন আৰু 24 চনৰ দৰে কোনো ধৰণৰ পৰিস্থিতি নহওক সেয়া আমি আহ্বান জনাইছোঁ আৰু কলিয়াবৰ স্থানীয় বিধায়কগৰাকীয়ে যোৱাবাৰ দেখিছে 24 চনত বানপানী হোৱাৰ পিছত তেওঁ ৰাইজৰ সন্মুখীন সহজে হ'ব পৰা নাছিল গতিকে এইবাৰ যদি কোনোবা কাৰণত তেনেধৰণে পানী হ'বলৈ হয় তেওঁ এবাৰ নিজেও চিন্তা কৰক যে তেওঁ ৰাইজৰ প্ৰশ্ন উত্তৰ কেনেকৈ দিব গতিকে আমি কলিয়াবৰৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীক আমি আহ্বান জনাম যে এতিয়াও সময় আছে এতিয়াও একো বাৰিষা আৰম্ভণি হৈছে গতিকে এই 3-4 দিনৰ বৰষুণতে যদি মাথাউৰিৰ কিছু অংশ মাটি ভাঙি যাব পাৰিছে তেনেহ'লে বাৰিষা আৰম্ভণি হৈছে বাৰিষা আকৌ বহুত বাকী আছে বহু বৰষুণ হ'বলৈ আছে গতিকে পিছলৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি আমাৰ কিছুমান সন্দেহ হৈছে গতিকে আমি আহ্বান জনাম বিভাগীয় কৰ্তৃপক্ষক আৰু স্থানীয় বিধায়কগৰাকীক যে এতিয়াও সময় আছে আপোনালোকে অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিৰে আপোনালোকে কষ্ট কৰি আছে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু অলপ কষ্ট কৰি কলিয়াবৰ ৰাইজ যাতে মানে তেওঁলোকে সকাহ পায় যে ভয় নাখায় যে কোনো ধৰণৰ পানী নাহে সেয়াৰ এটা পৰিস্থিতি সৃষ্টি কৰক আৰু আপোনালোকৰ যি দেখিছোঁ ৰাতি দিন কাম কৰিছে তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ স্থানীয় বিধায়কগৰাকীক সেই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আমি তাৰ লগে লগে আহ্বানো জনাব বিচাৰিছোঁ যাতে 3-4 দিনৰ বৰষুণত যেনেধৰণে মাথাউৰিটো খহি গৈছে 10-12 দিন বৰষুণ দিলে যাতে মাথাউৰিটো খহি নাযায় সেই কথা বতৰাবিলাক গুৰুত্ব দিব লাগে আৰু বিভাগীয় কৰ্তৃপক্ষই যোন ফালৰ পৰা পানীটো আহি আছে সেইফালেও কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি তেওঁলোকক আহ্বান জনাইছোঁ।